এলায়েন্সটো লুৰিণজ্যোতি গগৈ ইচ্ছা কৰা হ'লে ৰখাব পাৰিলেহেঁতেন, কিন্তু লুৰিণজ্যোতি গগৈ অকল নিজৰ দলৰ স্বাৰ্থ আৰু নিজৰ স্বাৰ্থ চাবলৈ গৈ তেওঁ আমাক বিট্ৰে কৰিলে। আঞ্চলিক দলক একেলগ হৈ বামপন্থী দলবিলাক আঞ্চলিক দলবিলাক একলগ হৈ আমি কংগ্ৰেছক ঐক্যবদ্ধভাৱে কথা কোৱা হ'লে তেতিয়াহ'লে কংগ্ৰেছে মানিলেহেঁতেন, কিন্তু কংগ্ৰেছে তেওঁলোকক লগত লৈ ল'লে আৰু মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে, ৰাইজৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে। কংগ্ৰেছে ভাবিছে লুৰিণজ্যোতি গগৈক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব, কংগ্ৰেছে ভাবিছে মনোৰঞ্জন তালুকদাৰক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব। মই তেওঁলোকৰ প্ৰতি শুভেচ্ছা জনাইছোঁ, তেওঁলোকে চৰকাৰ গঠন কৰক, আমাৰ সঁচা শুভেচ্ছা তেওঁলোকৰ প্ৰতি আছে। মই সঁচাকৈ কৈছোঁ, তেওঁলোকৰ প্ৰতি মোৰ সঁচা শুভেচ্ছা, ৰাইজৰ দলৰ 100% শুভেচ্ছা মই গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ কাৰণে 100% শুভেচ্ছা আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা পঠিয়াইছোঁ। তেওঁলোকে চৰকাৰ গঠন কৰক। মই এইটো বিচাৰিম যে তেওঁলোকে চৰকাৰ গঠন কৰক। এলায়েন্সটো লুৰিণজ্যোতি গগৈ ইচ্ছা কৰা হ'লে ৰখাব পাৰিলেহেঁতেন, কিন্তু লুৰিণজ্যোতি গগৈ অকল নিজৰ দলৰ স্বাৰ্থ আৰু নিজৰ স্বাৰ্থ চাবলৈ গৈ তেওঁ আমাক বিট্ৰে কৰিলে। আঞ্চলিক দলক একেলগ হৈ বামপন্থী দলবিলাক আঞ্চলিক দলবিলাক একলগ হৈ আমি কংগ্ৰেছক ঐক্যবদ্ধভাৱে কথা কোৱা হ'লে তেতিয়াহ'লে কংগ্ৰেছে মানিলেহেঁতেন, কিন্তু কংগ্ৰেছে তেওঁলোকক লগত লৈ ল'লে আৰু মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে, ৰাইজৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে। কংগ্ৰেছে ভাবিছে লুৰিণজ্যোতি গগৈক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব, কংগ্ৰেছে ভাবিছে মনোৰঞ্জন তালুকদাৰক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব। মই তেওঁলোকৰ প্ৰতি শুভেচ্ছা জনাইছোঁ, তেওঁলোকে চৰকাৰ গঠন কৰক, আমাৰ সঁচা শুভেচ্ছা তেওঁলোকৰ প্ৰতি আছে। মই সঁচাকৈ কৈছোঁ, তেওঁলোকৰ প্ৰতি মোৰ সঁচা শুভেচ্ছা, ৰাইজৰ দলৰ 100% শুভেচ্ছা মই গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ কাৰণে 100% শুভেচ্ছা আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা পঠিয়াইছোঁ। তেওঁলোকে চৰকাৰ গঠন কৰক। মই এইটো বিচাৰিম যে তেওঁলোকে চৰকাৰ